বিশেষকৈ মই এগৰাকী সমাজকৰ্মী হয় আৰু সেই হেতুকে মই কিছুমান ক্ষেত্ৰত মই কিছুমান সংগঠনৰ লগতো মই জড়িত। তেনেস্থলত মই আজি এই গোটেই এই যিটো আমাৰ জনগোষ্ঠীয় সংগঠন, এই সংগঠনৰ যিটো মানে ভিতৰুৱা চৰিত্ৰ, এই গোটেই ভিতৰুৱা চৰিত্ৰটো মই আজি উদঙাই দিবলৈ আপোনালোকৰ আগত বাধ্য হৈ গৈছোঁ। বিশেষকৈ ৰাইজেও জানিব লাগে, অকল মই বা আমাৰ কোনোবা জনগোষ্ঠীয় ৰাইজ বুলিয়ে নহয়, আমাৰ সকলোৱে জানিব লাগে। সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা আজি ইংৰাজী 21/12/2024 তাৰিখে মই সদৌ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সকলো অৰ্থাৎ কেন্দ্ৰীয় জনগোষ্ঠীয় সম্পাদিকা তথা সংগঠনৰ সাধাৰণ সদস্য পদৰ পৰাও মুকলিকৈ মই পদত্যাগ কৰিছোঁ। খুব মোৰ বাবে দুখজনক এইটো কথা। তলত উল্লেখিত কাৰণ কিছুমানৰ বাবে আচলতে মই আজি এই অনাকাংক্ষিত সিদ্ধান্তটো গ্ৰহণ কৰিবলৈ ওলাইছোঁ। কেইটামান উল্লেখ কৰি দিওঁ, ইয়াতে মোৰ 10টা পইণ্ট আছে। 1 নম্বৰ পইণ্ট হ'ল, আমাৰ যিজন সভাপতি তেখেতক আচলতে মই সন্মানীয় ক'বলৈও আজি অসুবিধাত সন্মুখীন হৈছোঁ। কাৰণ জনগোষ্ঠীয় সংগঠন হৈ পেলাই অজনগোষ্ঠীয় সংগঠনৰ সৈতে জনগোষ্ঠীয় ঐক্যমঞ্চ তেওঁ প্ৰথমতেই গঠন কৰিছে, যিটো আমি কোনোপধ্যে মানি ল'ব পৰা নাই। নম্বৰ 2, সংগঠনৰ আভ্যন্তৰীণ বিষয়ত থকা খেলিমেলিবিলাক সভাপতিয়ে গুৰুত্ব সহকাৰে নিষ্পত্তি নকৰি মৌনতা অৱলম্বন কৰিছে। ইয়াৰ উদাহৰণস্বৰূপে আমাৰ ডিব্ৰুগড় জিলা সমিতি। ডিব্ৰুগড় জিলা সমিতিখন আজি এনেকুৱা পৰ্যায়লৈ গুচি গৈছে, য'ত আমাৰ জনগোষ্ঠীয় লোকসকলে তাত স্থান পাব লাগিছিলে। জনগোষ্ঠীয় যিসকল যুৱচাম আছে বা কোনোবা আছে, আমাৰ জনগোষ্ঠীয় লোকসকলে তাত স্থান পোৱাৰ সলনি অজনগোষ্ঠীয় লোকে তাত প্ৰতিনিধিত্ব কৰি আছে আৰু তেনেকৈ জিলাখন একেবাৰে মানে বেলেগ এটা দিশলৈ গতি কৰিছে। তাৰপিছতে আহি গ'ল 3 নম্বৰ, নিজৰ খেয়ালখুচিমতে সংগঠন চলাই আছে আমাৰ সভাপতিজনে। আমাৰ সভাপতিজন যিকোনো সংগঠন দলৰেই নহওক কিয় নিৰপেক্ষ হোৱাটো আমি বিচাৰোঁ, কিন্তু এতিয়া এনেকুৱা হৈ গৈছে তেওঁৰ খেয়ালখুচি মতেহে তেওঁ সংগঠনটো চলায়। 4 নম্বৰ কথা হৈ গ'ল, নিজৰ ইচ্ছানুসাৰে সংগঠন চলাই নিবৰ বাবে সংগঠনৰ সংবিধানখন নিজৰ মতে বনাই লোৱা। তাতকৈ আৰু ডাঙৰ দুখৰ কথা কিবা হ'ব পাৰে নেকি? যিখন যিটো সংগঠনৰ আমি সংবিধানখন আৰম্ভণিৰ পৰা জন্মলগ্নৰ পৰা বুলিয়ে ক'ব লাগিব, এই জন্মলগ্নৰ পৰা যিখন সংবিধানৰ মতে আমি কাম কৰি আহিছোঁ, সেই সংবিধানখনৰ খচৰা এটা প্ৰস্তুত হৈছিলে, সেই খচৰাটোও মানে সংশোধন কৰি পেলাই তেওঁলোকে সংবিধানখন তৈয়াৰ নকৰিলে। ফলশ্ৰুতিমতে কি হ'ল, তেওঁলোকে শেষত নতুন এখন সংবিধান প্ৰস্তুত কৰি পেলালে, যিটো তেওঁ নিজৰ মইমতালিৰ ৰূপত ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে সংবিধানখনৰ পৰা কৰ্ণধাৰ সমিতিখন নোহোৱা হৈ গ'ল। প্ৰতিটো দল সংগঠনত আপোনালোকে নিশ্চয় জানে যে প্ৰতিটো দল সংগঠনৰ সংবিধানবিলাকত সদায় সুকীয়াকৈ মানে সেই কমিটিখন থাকেই, কৰ্ণধাৰ সমিতিখন থাকিবই। কাৰ্যনিৰ্বাহক সমিতিখনৰ লগতে তাত মানে এখন থাকেই, কৰ্ণধাৰ সমিতিখন থাকে। কিন্তু সেই আমাৰ সংবিধানখনৰ পৰা কি কৰিলে, তেওঁলোকে কৰ্ণধাৰ সমিতিখন নোহোৱা কৰি দিলে, কাৰণ তেতিয়াহে তেওঁলোকে নিজৰ মতে কাম কৰিব পাৰিব। 6 নম্বৰতে হৈ গ'ল, সংবিধানখনৰ কেইবাটাও অনুচ্ছেদ সলনি কৰি দিলে। সংবিধান সলনি কৰিব নোৱাৰে, সংশোধন কৰাৰ নীতিহে আছে বুলি মই জানো। মোৰ যদি ক'ৰবাত ভুল হৈছে মই নাজানো, কিন্তু সংশোধনে কৰিব পাৰে, সলনি কৰিব নোৱাৰে সংবিধান। তাৰপিছতে হৈ গ'ল আপোনাৰ 7 নম্বৰতে, আৰু নতুন কিবা কিবি থাকিলে ধৰক তাত সংযোজন কৰিব পাৰে, সংশোধন কৰিব পাৰে, কিন্তু সলনি কৰিব নোৱাৰে। নম্বৰ 7 হৈ গ'ল, সভাপতিৰ ইচ্ছামতে কাৰ্যকৰী সভাপতি নিযুক্তি দিয়া। তেওঁৰ ইচ্ছামতে কাৰ্যকৰী পদৰ মানে যিটো ধৰক অনুচ্ছেদ আছিলে, সেই অনুচ্ছেদৰ পৰা কাৰ্যকৰী পদটো উঠাইও দিলে, তাৰপিছত আকৌ তেওঁৰ ইচ্ছামতে কাৰ্যকৰী সভাপতিজন আনি বহাইও দিলে। বুজি পাইছেনে? সম্পূৰ্ণ তেওঁৰ মইমতালিৰ ৰূপত। 8 নম্বৰ হৈ গ'ল, জনগোষ্ঠীয় ৰাইজৰ দাবীসমূহ গুৰুত্ব নিদিয়া। আজি আমি সংগঠনত মই চাওক, ৰাজনৈতিক হিচাপে মই আছিলোঁ, সক্ৰিয় হিচাপে মই কাম কৰি আছিলোঁ, কিন্তু আমাৰ জনগোষ্ঠীয় লোকসকলৰ কাৰণেই 3টা জনগোষ্ঠীয় লোকসকলৰ এই মঞ্চখন দেখিয়ে ছাইড হৈ আহি পেলাই, আঁতৰি আহি পেলাই ভাবিছিলোঁ যে আমাৰ জনগোষ্ঠীয় মানুহখিনিৰ কাৰণে, আমাৰ থলুৱাসকলৰ কাৰণে আমি কাম কৰি আমাৰ জাতিটোৰ শক্তিশালী মানে গুৰিটো শক্তিশালী যাতে আমি কৰিব পাৰোঁ, সেই হিচাপত আমি আমাৰ ৰাইজৰ দাবীসমূহ আমি সন্মুখত যিকোনো চৰকাৰে নহওক কিয় আমি দেখুৱাব পাৰিব লাগিব। কিন্তু ইয়াত নহয়, ইয়াত সদায় প্ৰস্তাৱহে লোৱা হয়, কাৰ্যকৰী কেতিয়াও হৈ নুঠে। তাৰপিছতে হৈ গ'ল 9 নম্বৰ, বসুন্ধৰা 3 আমাৰ জনগোষ্ঠীয় মানুহৰ নাম অন্তৰ্ভুক্তৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰা। আজি আপোনালোকেতো জানেই, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বসুন্ধৰা আঁচনি ইতিমধ্যে মানে শেষেই হ'ব আৰু এতিয়া কিমান তাৰিখ উলিয়াই দিলে তেওঁলোকে। তো এইবিলাক বস্তু আমাৰ মানুহখিনিয়ে কেতিয়াও আশা কৰিব নোৱাৰে। এই বসুন্ধৰা 3টো তাৰমানে আমাৰ মানুহখিনি বাদেই পৰিব, আমাৰ মানুহখিনি কেতিয়াও তাত অন্তৰ্ভুক্ত হোৱা নাই, কাৰণ তেনেকুৱা দাবীয়ে নাই। তেওঁলোকে সেই দাবীখিনি আজিলৈকে উপস্থাপন ভালকৈ সন্মানীয় মুখ্যমন্ত্ৰীৰ সন্মুখত দাঙিয়ে ধৰিব পৰা নাই। তাৰপিছত হৈ গ'ল, সংগঠনটো নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰা। কেনেকৈ ব্যৱহাৰ কৰা মই আপোনালোকক বুজাই দিছোঁ। আজি আমাৰ
এই সংগঠনৰ এটা আমাৰ সুকীয়া এটা আমাৰ হোৱাটছআপ গ্ৰুপ থাকে মই আপোনালোকক দেখুৱাম এতিয়া মানে এইখিনি প্ৰমাণ সহকাৰে যদি মই নিদিওঁ তেতিয়া অকণমান অসুবিধাত পৰি যাম মানে অসুবিধা মানে কি ধৰক আৰু কথাহে ধৰক আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ জানেই সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ট্ৰল মানুহৰ সন্মুখীন হ'ব লগা হৈ যায় আৰু এতিয়াও চাগে কিমানখিনি কি ক'ব মই নাজানো এই বৰ্ধিত কাৰ্যনিৰ্বাহক গ্ৰুপ বুলি যিটো আছে এই গ্ৰুপত কিছুমান ইয়াত এনেকুৱা মানে কথাই স্থান পাইছে কি হৈছে আপোনাৰ এই সংগঠনৰ মঞ্চখন চাওক প্ৰতিটো ক্ষেত্ৰতে আমাৰ ৰাজনৈতিক হিচাপে আমাৰ কোনোবা নহয় কোনোবা কৰবাৰ লগত মিলি থাকিব লগা হয় কিন্তু সেই বুলি আমি ইমান তললৈও যাব নোৱাৰোঁ যিটো কাৰণত নেকি খুব সেই 2-3 দিনমানৰ আগতে আমাৰ গ্ৰুপত মানে কিছুমান ফটো দেখা পালোঁ কোনোবাই শ্বেয়াৰ কৰিছে যে আমি কোৱা নাই যে তেখেতৰ ওচৰত আপোনালোক নেযাব মানে একচুৱেলি আমাৰ মানুহখিনি তাত যোৱাৰ কাৰণো নাই আজমল চাচাৰ লগত মানে তেওঁলোকে গৈ পেলাই শৰণাপন্ন হৈছে যে তেওঁলোকৰ কিবা পোখনা উৎসৱ এটা পাতিব সেই পোখনা উৎসৱত তেওঁলোকে চান্দা তুলিবৰ কাৰণে সেই বস্তুটো মই সোধাৰ কাৰণে মোক মানে তেওঁলোকে মানে ঠকা সৰকা কৰিছে যে মই কংগ্ৰেছী বুলি মই গৌৰৱ গগৈ মানে আগে পিছে ঘূৰোঁ বুলি গৌৰৱ গগৈ মোৰ আমাৰ সন্মানীয় যিজন বলিষ্ঠ কণ্ঠ সাংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতক লৈ পেলাই মোক খুব ট্ৰল কৰি আছে মানে এনেকুৱা হৈছে কথাটো আজি এই আমাৰ অসমৰ যিজন জনগোষ্ঠীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ ওচৰলৈ কিন্তু আজি যোৱা ইলেকশ্যনৰ আপোনাৰ লোকসভাৰ কাউণ্টিঙৰ আগদিনাখন এই আমাৰ এই সংগঠনৰ সভাপতিজনৰ নিৰ্দেশ মতে এটা সজাতি দল আহিছিলে তেওঁ কোনো পধ্যে এপইণ্টমেণ্ট দিবই নোৱাৰে কাৰণ আগদিনাখন ধৰক কাইলৈ কাউণ্টিং আৰু আজি কোনোবা এজন হ'বলগীয়া এমপিয়ে কেতিয়াও মানে মানুহক লগ কৰিব নোৱাৰে কিন্তু তেওঁলোকে মোক ইমান প্ৰেছাৰাইজ কৰিলে মোৰ দ্বাৰা মানে গৌৰৱ গগৈ ডাঙৰীয়াক লগ ধৰিবগৈ লাগে তেওঁ আমেৰিকাত আছিলে কিবা বিশেষ চাগে তেওঁলোকৰ দলৰ কাৰণে আমেৰিকাত তেওঁ আছিলে সেই আমেৰিকাত থকাৰ পৰা মই এপইণ্টমেণ্ট ল'ব গৈছোঁ তেতিয়াৰ পৰা তেওঁৰ লগত যোগাযোগ কৰি সেই ৰাতিটোত তেওঁ কেতিয়াও সেই চেঞ্চিটিভ ৰাতিটোত কেতিয়াও কোনো মানুহ লগ কৰা নাই কিন্তু আমাৰ সংগঠনৰ খাতিৰত মোক তেওঁ লগ কৰিবলৈ বাধ্য হৈ গ'ল কাৰণ মই তেওঁৰ পিছত ইমান বেয়াকৈ পৰিলোঁ যিহেতু সজাতি দল এটা সভাপতি আমাৰ জনগোষ্ঠীটোৰ স্বাৰ্থৰ ক্ষেত্ৰত এটা সজাতি দল পঠিয়াই দিম কৈছেতো গতিকে মই তেওঁলোকৰ কথা ৰাখিব লাগিব আৰু ৰাইজৰ কাম কৰিম বুলি ক'লেতো একদম দেহেকেহে আমি লাগি যাওঁ উঠি পৰি যাওঁ তেনেস্থলত তেওঁলোকে সেই গৌৰৱ গগৈৰ ওচৰত মোক এটা সজাতি দল লৈ পেলাই যিটো দল লৈ পঠিয়াইছিলে এজন হৈছে আপোনাৰ আমাৰ উপদেষ্টা তেওঁ ইণ্টাৰনেশ্যনেল আমাৰ ৰিপৰ্টাৰ হয় ফয়জুৰ ৰহমান ডাঙৰীয়া তেওঁ আহিছে নফিছা ৰহমান নেকি নে নফিছা হুছেইন বাইদেউ আহিছে নগাঁৱৰ আছিলে তেখেত তাৰপিছতে আপোনাৰ তেনেকৈ কৰি ভালেমান কেইজন আমাৰ মানে মহান ব্যক্তি এটা সজাতি দল ৰূপে আমাৰ সভাপতিয়ে পঠিয়াই দিয়াৰ পিছত কি গৌৰৱ গগৈ ডাঙৰীয়া তেতিয়া কংগ্ৰেছৰ পৰা সাংসদ হোৱা নাই নেকি তেওঁতো কংগ্ৰেছৰ পৰা সাংসদ হৈছে নহয় জানো তেওঁতো কংগ্ৰেছীয় সাংসদ হয় তেওঁতো একেবাৰে মানে ভাৰত বিখ্যাত বুলি ক'ব লাগিব আমাৰ সাংসদ ডাঙৰীয়াক সেই তেখেত বিখ্যাত এজন লোকৰ ওচৰত মোক পঠিয়াই দিয়াৰ পিছতো যিজন এমপিৰ ওচৰত মোক পঠিয়ালে সেইদিনাখন গ্ৰুপত তেওঁলোকে মোক ইয়াত ট্ৰল কৰিছে যে মই কংগ্ৰেছী তাৰমানে মই চাচাৰ লগত যে আজমল চাচাৰ লগত যে তেওঁলোকে শৰণাপন্ন হ'ল বুলি ক'লোঁ চান্দা ল'ব যোৱাৰ কাৰণে যে মই যে গালি পাৰিছোঁ মই যে চিঞৰ বাখৰ কৰিছোঁ তাৰমানে কিয় তাৰমানে তুমি চিঞৰ বাখৰ কৰিবা তুমিওতো গৌৰৱ গগৈ ৰাজনীতি কৰা তুমিওতো কংগ্ৰেছী ৰাজনীতি কৰা সেইটো কথা নহয় আচলতে মই তেনেকুৱা কোনো মাইণ্ডছেট লৈ যোৱা নাই আৰু আজি যদি মই গৈছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ ওচৰত এইবিলাক প্ৰমাণ আছে মোৰ ওচৰত এইবিলাক আপোনাৰ এইকেইটা পেজ মই কিমান কষ্ট কৰি লিখি একে সময়ৰ ভিতৰত লিখি এইখিনি চাইন তেওঁলোকৰে হয় যিটো সজাতি দল আহিছিলে তেওঁলোকৰ চাইন পৰ্যন্ত ইয়াত আছে তে এইখিনি বস্তু কংগ্ৰেছীৰ ওচৰলৈ কোনে পঠিয়াইছিলে মই ইয়াত ৰাজনীতি কৰিবলৈ কথাখিনি কোৱা নাই আজি যে মই সংবাদমেলখন দিলোঁ এই সংবাদ মাধ্যমৰ ওচৰ যে মই চাপিব লগা হ'ল কি কাৰণে এই বস্তুখিনিতো মই নিজে অনা নাইকিয়া এই স্বাক্ষৰখিনিতো মোৰ নহয় মোৰ হেণ্ডৰাইটিংটো নহয় এইবিলাক গতিকে এইবিলাক কথা বহুত এই মুজাম্মিল মণ্ডল নে কিবা এজন আছে ধুবুৰীৰ হয় তেওঁলোকৰ নাজানো কি ইয়াত মানে কি হৈছে মোক লৈ নাজানো এগৰাকীয়ে মহিলা আমাৰ এই বডিখনত সেইটোৱে বৰ আচৰিত কথা লাগিছে আচলতে তেওঁলোকৰ নিজ ইচ্ছামতে কৰিব পৰা নাই তাৰমানে শুনক নেকি আমাৰ জনগোষ্ঠীয় সম্প্ৰদায়ৰ মানুহখিনি আমাৰ এই তিনিটা জনগোষ্ঠীয় মানুহখিনিক লৈ পেলাই যাতে তেওঁ ব্যৱসায় কৰিব পাৰে নহ'লে তেওঁ আজিৰ ডেটত ডিব্ৰুগড় আজি 21 তাৰিখ হয় যোৱা আমাৰ কিমান তাৰিখে আপোনাৰ নগাঁৱত 14 তাৰিখত আমাৰ এখন মিটিং হৈছিলে 6 ঘণ্টীয়া মিটিং হৈছে আমাৰ
এক্সিকিউটিভ বডিৰ মিটিং। এই 6 ঘণ্টীয়া মিটিংখনত তেওঁলোকে আমাক কথা দিছিলে যে 7 দিনৰ ভিতৰত আমাৰ ডিব্ৰুগড় জিলাৰ সমিতিখন ঠিক কৰিব। ইমান ভিতৰুৱা কেলেংকাৰী থকাৰ পাছতো ডিব্ৰুগড় জিলাৰ কি হৈ আছে মই নকওঁ, কিন্তু ডিব্ৰুগড় জিলা সমিতিখনত এতিয়াও অজনগোষ্ঠীয় লোকে স্থান পাইছে। কিয়? যদি তেওঁলোক নহয়, তথ্য সহকাৰে 4 পুৰুষৰ প্ৰমাণ দিয়ক, 4 পুৰুষৰ প্ৰমাণ দিয়ক তেওঁলোকে, যদি তেওঁলোক সঁচাত আছে। এতিয়া কথা হ'ল বাকীখিনি জিলা চাই ল'ব। আমাৰ শিৱসাগৰ জিলাখনো খুব আজি 18 বছৰে কিন্তু তেওঁলোকে ৰেডি কৰিব নোৱাৰিলে। আমাৰ শিৱসাগৰ জিলাখন আমি খুব কম সময়ৰ ভিতৰত 9 দিনৰ ভিতৰত খুব সুন্দৰ এজন মানে সুন্দৰ লোকসকলক আমি লগ পাই পেলাই প্ৰেছিডেণ্টজনৰ বৰ্তমান যিজন প্ৰেছিডেণ্ট শিৱসাগৰ তেখেতকো মই মানে শুভেচ্ছা জনাইছোঁ। তেওঁলোক থাকক, কাম কৰক, আগবাঢ়ি যাওক। কাৰণ শিৱসাগৰ জিলাখন আমি খুব আশাৰে আমি বনাইছিলোঁ, কাৰণ আমি মানুহৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছোঁতো। সেইকাৰণে আমি ভাবিছিলোঁ যে তেখেতলোকৰ জিলাখনৰ অগ্ৰগতি হওক, কিবা এটা ভাল হওক, মানুহখিনিৰ ভাল হওক, ৰাইজৰ ভাল হওক, এইখিনি লৈ পেলাই আমি আগবাঢ়ি আহিছিলোঁ। আজি মই পদত্যাগ কৰাৰ কাৰণে তেওঁলোকে যাতে মোক দুখ নধৰে, কাৰণ তেওঁলোকৰ সকলোৰে ওচৰতে মই ক্ষমা প্ৰাৰ্থী। যিসকল নিষ্ঠাবান লোকে আমাৰ জনগোষ্ঠীয় লোকসকলৰ কাৰণে কাম কৰিম বুলি ওলাই আহিছে, তেওঁলোকে এতিয়াৰ পৰাই দৃষ্টি দিয়া উচিত সভাপতিৰ এই কাম কাজবিলাকত। গতিকে মই ইমানখিনিয়ে ক'লোঁ। মই মোৰ ইয়াত আৰু কোনো বোলে মই মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাইকিয়া, আৰু ৰাজনৈতিক দলৰ লগত সকলোৱে জড়িত থাকে, কিন্তু ৰাজনৈতিক দল এটাক কেতিয়া ক'ত ব্যৱহাৰ কৰিব লাগে প্ৰতিজন সংগঠনৰ সেনা সৈন্যই গম পায়, জানে। গতিকে এইবিলাক মোক ক্ৰিটিচাইজ কৰি, মোক কংগ্ৰেছী ৰাজনীতি কৰি বুলি কৈ ওপৰলৈ থু পেলালে নিজৰ গাতে পৰে, তেনেকুৱা কথা এষাৰো আছে। গতিকে তেওঁলোকে আগত নিজৰ ফালে, তাৰমানে চাওক, আজি যদি মই আপোনাক আঙুলি থওঁ, আপোনাৰ ফালে 4টা আঙুলি থাকে। গতিকে এইবিলাক কথা লক্ষ্য কৰি তেওঁলোকে আগন্তুক দিনত কথা বাৰ্তাবিলাক পাতিব বুলি মই আশাবাদী। মোৰ নাম আঞ্জুমা আহমেদ, মই কেন্দ্ৰীয় জনগোষ্ঠীয় সম্পাদিকা, সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ। মঞ্চ বহুত আছে, কাম কৰিম বুলি ভাবিলে মঞ্চৰ অভাৱ নাই। ৰাইজৰ কাম যদি নিষ্ঠা সহকাৰে আমি কৰিম বুলি ভাবোঁ, অকলে এজনেই কৰিব পাৰোঁ বহুত কিছু। গতিকে এইখিনি শক্তি নেদেখাজনে দিছে, সদায় থাকিব। আৰু ইয়াত মই কি কৰোঁ, কি নকৰোঁ, ৰাজনীতি কৰোঁ, কিবা কৰোঁ, এইবিলাক যাতে কোনো মোক মুখেৰে নামাতে, কাৰণ এইবিলাক সম্পূৰ্ণ নিজৰ ব্যক্তিগত চিন্তাধাৰা বুলি মই ভাবোঁ। ধন্যবাদ। জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।